এষ্ট্ৰলজি আৰু আধ্যাত্মিক চেনেল যোগাদিত্যলৈ আপোনালোকক স্বাগতম। ছিগনেচাৰত আছে অজান তথ্য আৰু আপোনাৰ ব্যক্তিত্বৰ প্ৰতিচ্ছবি, আছে আৰু গ্ৰহৰ প্ৰভাৱ। বিশ্বাস ৰাখক, আপুনি পৰিৱৰ্তন হ'বই। ছিগনেচাৰক পৰিৱৰ্তন কৰক আৰু আপুনি গ্ৰহৰ শুভ প্ৰভাৱক আমন্ত্ৰণ কৰক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ছিগনেচাৰ এষ্ট্ৰলজি দ্বিতীয় খণ্ডলৈ আগবাঢ়ো। আজি অন্য এক বিশেষ কথাৰ ওপৰত আমি গুৰুত্ব দিম। ছিগনেচাৰ কৰোঁতে 5টা বেয়া অভ্যাস আমাৰ আছে আৰু সেই 5টা বেয়া অভ্যাসৰ ওপৰত আমি সদায় গুৰুত্ব দিব লাগিব। প্ৰথম কথা, দুটা ইংৰাজীত আখৰ আছে, সেই দুটা হৈছে আই আৰু জে। বহুতে আইৰ ওপৰত থকা ডটৰ সলনি শূন্য লিখে। শূন্যটো হ'ল লেক অফ কনফিডেন্স। সাধাৰণতে আপোনাৰ ডিপেণ্ডেঞ্চি আহি যাব, আপোনাৰ নিজৰ ওপৰত কনফিডেন্স নাথাকিব, আপুনি সহজতেই ভাঙি পৰিব। গতিকে বন্ধুসকল, আপোনালোকে কেতিয়াও ছিগনেচাৰ কৰোঁতে শূন্য নবহাব। দ্বিতীয় আন এটা কথা মনত ৰাখিবলগীয়া, আই আৰু জেৰ যিটো ডট, সেইটো যদি বহুত দূৰলৈ দিয়া হয়, তেতিয়াহ'লে ই আপোনাৰ কামত জটিলতাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ বেলেঞ্চ নাই, জীৱনত বেলেঞ্চ নাই, ছেল্ফ কনফিডেন্স কম হ'ব। আৰু ডাঙৰ কথাটো হৈছে কি, আপুনি লাহে লাহে কনফিডেন্স আপোনাৰ নোহোৱা হ'ব ধৰিব। গতিকে আপুনি ছিগনেচাৰ কৰোঁতে এই দ্বিতীয় ভুলটো সদায় লক্ষ্য কৰিব। আপোনাৰ বাধা আৰু বাধাৰ প্ৰাচীৰ জীৱনলৈ নামি আহিব। 4 নম্বৰ আৰু এটা কথা আপুনি মনত ৰাখিব, ছিগনেচাৰ কেতিয়াও ৰিভাৰ্চ নকৰিব। উদাহৰণস্বৰূপে ধৰি লোৱা হ'ল আপোনাৰ নাম কৃষ্ণ, আপুনি KRIS লিখি আকৌ আপুনি ৰিভাৰ্চ কৰিলে। মানুহে সদায় আগুৱাই যাবলৈ যত্ন কৰে, মানুহে সদায় আগলৈহে যায়, পিছলৈ কেতিয়াও নাযায়। আমাৰ অসমীয়াটো সদায় ঘৰৰ পৰা ওলাই গ'লে, কোনোবাই মাতিলে আকৌ পিছফালে ঘূৰি চালে অশুভ চিন বুলি কয়। এইটো হয়তো লোকবিশ্বাসো হ'ব পাৰে, কিন্তু আপুনি ছিগনেচাৰত যেতিয়া ৰিভাৰ্চ দিব, আপুনি যিমান আগুৱাব আৰু সিমান আপুনি পিছুৱাই আহিব। আপোনাৰ জীৱন সদায় এটা নতুন মূৰ, নতুন দিশ, আকৌ বেকৱাৰ্ড হৈ আহিব পাৰে। আৰু এটা ভুল আমি আমাৰ প্ৰায়ভাগৰে কৰা দেখা যায়, ছিগনেচাৰ কৰোঁতে দূৰলৈ আমি আখৰ দূৰ কৰি আমি লিখোঁ, বহুত দূৰত লিখোঁ। এই দূৰে আখৰ লিখাটো সাধাৰণতে আপোনাৰ পৰিয়ালৰ পৰা আপোনাক বিচ্ছিন্ন কৰিব পাৰে, আপোনাৰ চিন্তা কৰাৰ ক্ষমতা হ্ৰাস হ'ব, আপুনি আইচলেটেড হ'ব, আপুনি অকলশৰীয়া ফিল কৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আমি এই 5টা কথা সদায় মনত ৰাখিব লাগিব। আপোনাৰ ছিগনেচাৰটো বেলেঞ্চ কৰিব। অকল আপুনি নেভাবিব যে ছিগনেচাৰ আপুনি লিখি দিলেই, যিকোনো ছিগনেচাৰ লিখি দিলেই আপোনাৰ হৈ যাব, সেইটো নহয়। ছিগনেচাৰ সদায় বেলেঞ্চ লাগে, কাৰণ ছিগনেচাৰত গ্ৰহৰ প্ৰভাৱো পৰে। ইয়াৰ পৰৱৰ্তী খণ্ডত ভগৱানে আৰু সুযোগ দিলে মই গ্ৰহৰ প্ৰভাৱ কেনেকৈ ছিগনেচাৰত আহে তাক আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিলোঁ। নমস্কাৰ, আপোনাৰ দিন শুভ হওক।